অঞ্চলৰ যুৱ নেতা ভাতৃ ঋষিৰাজ হাজৰিকাৰ উদ্যোগত এই ব্যাপক প্ৰস্তুতি হ'ল আৰু এই ব্যাপক প্ৰস্তুতিৰ বিহুত আহি উপস্থিত থাকিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰঙালী বিহু সকলোৰে কাৰণে সুখময় হওক, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমি নৱগঠিত ৰঙানদী বিধানসভা সমষ্টি, আপোনালোকে জানে যে আমি একেবাৰে গ্ৰাম্য অঞ্চলক আমি প্ৰতিনিধিত্ব কৰোঁ। আমাৰ ইয়াত নগৰ বুলিবলৈ নাই, আমি গাঁৱৰ পৰা বসবাস কৰা আমাৰ এটা পৰিৱেশ। এই পৰিৱেশত যেতিয়া বহাগ অহাৰ লগে লগে কুলিৰ মাত শুনাৰ লগে লগে আমি এজন বিহু বলীয়া যুৱক হিচাপে আমি আৱেগিক হৈ পৰোঁ। আৰু সেইকাৰণে মোৰ মনত আছিল যে অসমৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যিদৰে কাম কৰিছিল, আমি তাৰ পৰা অনুপ্ৰাণিত আমাৰ ইচ্ছা আছিল যে আমাৰো যিসকল গাঁৱলীয়া আমাৰ গাঁৱত আমাৰ যি গ্ৰাম্য অঞ্চলত যিসকল প্ৰতিভা আছে, লোকশিল্পী আছে, যিসকলে ভালকৈ বিহু শিকাৰ মন আছিল, কিন্তু কেতিয়াবা নহয় কেতিয়াবা ভাল প্ৰশিক্ষকৰ অভাৱৰ ফলত বা আৰ্থিক অভাৱৰ ফলত তেওঁলোকে হয়তো উন্নত মানৰ তেওঁলোকৰ বিহু প্ৰশিক্ষণ ল'ব পৰা নাছিল বা তেওঁলোকে ভাল শিল্পীৰ লগত যোগাযোগ কৰি তেওঁলোকে আগবাঢ়িব পৰা নাছিল। আমাৰ ইচ্ছা আছিল যে আমাৰ যি সময়ত আপোনালোকে দেখিছে যে বিভিন্ন সময়ত আমাৰ আজি ধৰ্ষণকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ পৰিৱেশ আমাৰ মাজত আহি পৰিছে, সেই সময়ত আমাৰ অসমীয়া সমাজত আমাৰ ৰঙানদী বিধানসভা সমষ্টিৰ আমি আইসকলক, আমাৰ ভনীসকলক আমি ৰঙানদীৰ লখিমী হিচাপে আমি তেওঁলোকক সম্বোধন কৰিছোঁ। অৰ্থাৎ আমাৰ প্ৰতিগৰাকী আমাৰ ভাই ভনী, আমাৰ সকলোৰে ভনী আৰু সকলোৰে আই হিচাপে আমি তেওঁলোকক সম্বোধন কৰিছোঁ। কেৱল বিহুৱেই নহয়, আহিবলগীয়া সময়ত আমি তেওঁলোকৰ লগত বিভিন্ন ধৰণৰ সাংস্কৃতিকভাৱে এই ৰঙানদী বিধানসভা সমষ্টিটোক অসমৰ লগত সংযোজন কৰিবৰ কাৰণে আমি প্ৰতিবাৰে কাম কৰিম। এই অঞ্চলৰ যুৱ নেতা ভাতৃ ঋষিৰাজ হাজৰিকাৰ উদ্যোগত এই ব্যাপক প্ৰস্তুতি হ'ল আৰু এই ব্যাপক প্ৰস্তুতিৰ বিহুত আহি উপস্থিত থাকিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰঙালী বিহু সকলোৰে কাৰণে সুখময় হওক, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমি নৱগঠিত ৰঙানদী বিধানসভা সমষ্টি, আপোনালোকে জানে যে আমি একেবাৰে গ্ৰাম্য অঞ্চলক আমি প্ৰতিনিধিত্ব কৰোঁ। আমাৰ ইয়াত নগৰ বুলিবলৈ নাই, আমি গাঁৱৰ পৰা বসবাস কৰা আমাৰ এটা পৰিৱেশ। এই পৰিৱেশত যেতিয়া বহাগ অহাৰ লগে লগে কুলিৰ মাত শুনাৰ লগে লগে আমি এজন বিহু বলীয়া যুৱক হিচাপে আমি আৱেগিক হৈ পৰোঁ। আৰু সেইকাৰণে মোৰ মনত আছিল যে অসমৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যিদৰে কাম কৰিছিল, আমি তাৰ পৰা অনুপ্ৰাণিত আমাৰ ইচ্ছা আছিল যে আমাৰো যিসকল আমাৰ গাঁৱত আমাৰ যি গ্ৰাম্য অঞ্চলত যিসকল প্ৰতিভা আছে, লোকশিল্পী আছে, যিসকলে ভালকৈ বিহু শিকাৰ মন আছিল, কিন্তু কেতিয়াবা নহয় কেতিয়াবা ভাল প্ৰশিক্ষকৰ অভাৱৰ ফলত বা আৰ্থিক অভাৱৰ ফলত তেওঁলোকে হয়তো উন্নত মানৰ তেওঁলোকৰ বিহু প্ৰশিক্ষণ ল'ব পৰা নাছিল বা তেওঁলোকে ভাল শিল্পীৰ লগত যোগাযোগ কৰি তেওঁলোকে আগবাঢ়িব পৰা নাছিল। আমাৰ ইচ্ছা আছিল যে আমাৰ যি সময়ত আপোনালোকে দেখিছে যে বিভিন্ন সময়ত আমাৰ আজি ধৰ্ষণকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ পৰিৱেশ আমাৰ মাজত আহি পৰিছে, সেই সময়ত আমাৰ অসমীয়া সমাজত আমাৰ ৰঙানদী বিধানসভা সমষ্টিৰ আমি আইসকলক, আমাৰ ভনীসকলক আমি ৰঙানদীৰ লখিমী হিচাপে আমি তেওঁলোকক সম্বোধন কৰিছোঁ। অৰ্থাৎ আমাৰ প্ৰতিগৰাকী আমাৰ ভাই ভনী, আমাৰ সকলোৰে ভনী আৰু সকলোৰে আই হিচাপে আমি তেওঁলোকক সম্বোধন কৰিছোঁ। কেৱল বিহুৱেই নহয়, আহিবলগীয়া সময়ত আমি তেওঁলোকৰ লগত বিভিন্ন ধৰণৰ সাংস্কৃতিকভাৱে এই ৰঙানদী বিধানসভা সমষ্টিটোক অসমৰ লগত সংযোজন কৰিবৰ কাৰণে আমি প্ৰতিবাৰে কাম কৰিম।